অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 লেসন নাম্বার 10 ইংৰাজীৰ ৰিভিজন টেষ্ট 2 এই ৰিভিজন টেষ্টৰ সিৰিজ নাম্বার 2 আজিৰ এই ভিডিওটো কাৰণ ইয়াৰ আগতে প্ৰথম পাৰ্ট 1 ভিডিও অলৰেডি দিয়া হৈছে এটো হৈছে পাৰ্ট নাম্বার 2 ঠিক আছে এই ভিডিওটোত আমি আলোচনা কৰিম ৰিভিজন টেষ্টৰ কোৱেশ্চন নাম্বার 2 য'ত দিয়া আছে কনজাংশন most তিনটা ইম্পৰ্টেন্ট কনজাংশন দিয়া আছে and but আৰু or এই তিনটাৰ ব্যৱহাৰ আমি ভালকে বুজিলাম কোনটো কোড ব্যৱহাৰ হয় কি অৰ্থ বুজায় আৰু তাৰ পিছত কোৱেশ্চন নম্বৰ 2 তোমালোকৰ কোৱেশ্চন নম্বৰ 2 প্ৰশ্নখিনি আমি কৰিম ঠিক আছে যাতে পৰীক্ষাত তোমালোকে নিজে কৰিব পাৰা মোৰ উদ্দেশ্য হৈছে হেতু নিজে যাতে পৰীক্ষাত কৰি থৈ আহিব পাৰা প্ৰশ্নখিনি বুজি পাইছা নাই সেইকাৰণে মই গোটেই ডিটেইলছত কথাখিনি বুজাবলৈ যত্ন কৰি আছো তোমালোকে অলপ সময় ধৈৰ্য ধৰি কপি আৰু পেন লগত লোৱা আৰু এই কথাবিলাক নোট ডাউন কৰি যোৱা ঠিক আছে বলো আমি পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া সোৱা প্ৰথম ইউজ অফ and but or তাৰমানে and but আৰু or ইয়াৰ ব্যৱহাৰ ওকে এতিয়া সোৱা এই তিনিটা হৈছে কনজাংশন কি কনজাংশন কোঅৰ্ডিনেটিং কনজাংশন যাক কোৱা হয় ইয়াত সাতটা ওয়ার্ড আছে যাক আমি একেলগে ফ্ৰেন্ড বয়জ বুলি কও য'ত সাতটা ওয়ার্ড আছে for f for a for and n for nor b for but o for or y for yet s for so কোঅৰ্ডিনেটিং কনজাংশনৰ পৰা তিনটা কনজাংশন ইয়াত দিয়া হৈছে এই কথাটোৱে ইয়াত লিখা হৈছে যোৱা and but or এইবোৰক কনজাংশন বুলি কোৱা হয় এই কনজাংশন বিলাকে কি কৰে ইহতে এটাতকৈ অধিক তাৰমানে এই কনজাংশন বিলাকে দুটা ওয়ার্ডক জয়েন কৰে কেতিয়াবা দুটা ফ্ৰেজক জয়েন কৰে কেতিয়াবা দুটা ক্লজক জয়েন কৰে হয়নে এইটোৱে কোৱা হৈছে তোমালোকক ইয়াতে এতিয়া প্ৰথমটো কনজাংশন হৈছে আমাৰ এন্ডৰ অৰ্থ আমি সবেই জানো এটো হৈছে আৰু কিন্তু লগতে আমি এইখিনিও জানিব লাগিব এন্ডৰ অৰ্থ কলে আৰু নহয় আৰু জি আৰু কে এনেকুৱা ৰিলেটেড অৰ্থ বুজায় কেতিয়াবা ওকে এতিয়া সোৱা এন্ড টোৱে কি কৰে দুটা ওয়ার্ডক জয়েন কৰে যোগ মানে এটাৰ হৈতে আনটোক কি কৰে যোগ কৰে বা সংযোগ কৰে বুজি পাইছা নাই যেনে যদি আমি एग्जांपल লওঁ যে রাম এন্ড সীতা আর প্লেইং তার মানে সিধা অর্থ বুঝাই আছে এই রাম আৰু এই সীতা এই দুইটা কি কৰি আছে এন্ড এই কনজাংশন টোৱে কি কৰি আছে যোগ কৰি আছে যে রাম আৰু সীতা খেলি আছে রাম আৰু সীতা কি কৰি আছে খেলি আছে তো এন্ড টো বুজি পাইছা তো সবেই এটো জানো সবেই তথাপি মই আৰু অলপ ডিটেইলছত কৈ দিলো যে এন্ড টোৱে কি কৰে আৰু বুজায় আৰু জি আৰু সেই এনেকুৱা অৰ্থ বুজায় আৰু ই কি কৰে দুটা ওয়ার্ডক জয়েন কৰে কি কৰে দুটা ওয়ার্ডক জয়েন কৰে এইটো কথা মনত ৰাখিব মানে যোগ কৰা কাম কৰে যোগ কৰা প্লাস সমানতা যত থাকে সমানতা ওকে এতিয়া আমি চাম বাট শব্দটোৰ অৰ্থ হৈছে কিন্তু লগতে কেতিয়াবা কিন্তু জি কিন্তু সেই এনেকুৱা অৰ্থ বুজায় ওকে এই বাক্যটোৱে কি অৰ্থ প্ৰকাশ কৰে মানে বাক্যটোত কেতিয়া বহে যেতিয়া ই বিৰোধিতা অৰ্থ বুজায় বা বিপৰীত অৰ্থ বুজায় তাৰ মানে অপোজিট মিনিং যেতিয়া বুজায় তেতিয়া আমি বাট ব্যৱহাৰ কৰো যেনে एग्जांपल যদি লও যে হি ইজ পোৰ তেও দুখিয়া হি ইজ পোৰ তেও দুখিয়া বাট অনেষ্ট বিপৰীত হলে নাই তেও দুখিয়া কিন্তু সৎ অপোজিট অৰ্থ বুজাইছে হয় নাই বিৰোধিতা বা বিপৰীত অৰ্থ বুজাইছে এনে ক্ষেত্ৰত আমি কি কৰিম বাট বহাম মই ডিটেইলছত বুজাই দি আছো কাৰণ এটাই যাতে পৰীক্ষা হলত বহি তুমি নিজে প্ৰশ্নৰ উত্তৰ কৰি থৈ আহিব পাৰা মুখস্থ কৰাৰ কোনো দৰকাৰ নাই জাস্ট ভালকে বুজি লোৱা আৰু লিখি লোৱা ওকে সোৱা অৰ শব্দটোৰ অৰ্থ হৈছে বা নহলে এনেকুৱা অৰ্থ বুজায় বা নহলে ওকে এই অৰটো সেন্টেন্সত কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া নেকি অৰ্থটো কেনেকৈ বুজাব বিকল্প তাৰ মানে এইটো নহলে সেইটো যেতিয়া নেকি অপচন থাকিব আমাৰ হাতত যেতিয়া বিকল্প বুজাম মানে বিকল্প বা পছন্তৰ সুযোগ দেখুৱায় এইটো নহলে সেইটো
চয়েস যেতিয়া আমাৰ আহি যায় চয়েস তেতিয়া আমি অৰ ব্যৱহাৰ কৰিব পাৰো সিধা কথা সেই কাৰণে আমি যদি ডিটেইলছত মিনিংটো বুজি লও তেতিয়া আমাৰ কোৱেশ্চন আনসাৰ কৰাত সহজ হ'ব এতিয়া আমি এন্ড বাট অৰ এই তিনটাৰ অৰ্থ বুজি লৈছো হয় নহয় মানে সোৱা কি কৈছে এক্সাম্পল হিচাপে আমি কি লৈছো যে ডু ইউ লাইক টি অর কফি তা মানে অৰটো কিয় আহিল বিকল্প বুজাই আছে যে তুমি চা নহলে কফি পছন্দ কৰা নে দুটাৰ ভিতৰত এটা পছন্দ কৰা নে এটো অপচনেল আহিছে সেই কাৰণে অৰ বহিছে কাৰণ বিকল্প বা পছন্দৰ হুজুক দেখুৱাইছে ইয়াত তো এই তিনটা কনজাংশন আমি কোনটো কোড ব্যৱহাৰ কৰিম এইখিনি আমি কথা জানি লৈছো এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবিছা অলপ হলেও সহায় হ'ব বুলি ভাবিছা তেতিয়াহলে সবে লাইক কমেন্ট শেয়াৰ কৰি দিয়া এইখিনি কামটো কৰি দিয়া আৰু জনে জনে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ওকে মাই ডিয়াৰ ষ্টুডেন্টস question number 2 revision test 2 হয়নে revision test 2 question number 2 fill in the blanks with and but or এই তিনটা কনজাংশনেৰে আমাক এই খালি ঠাই বিলাক পুৰা কৰিব দিছে তো এই তিনটা কনজাংশন আমি ভালদৰে বুজি লৈছো এতিয়া আমাৰ ক্লিয়াৰ কোনো সন্দেহ নাই আমি পাৰিম নিজে হয় নহয় এতিয়া সো এই চাৰিটা প্ৰশ্ন মই কৰি দিম আৰু বাকি চাৰিটা প্ৰশ্ন তোমালোকে কৰিবা ঠিক আছে হেখিনি প্ৰশ্ন তোমালোকে কৰি কি কৰিবা মোৰ টেলিগ্ৰাম চেনেলত পঠাই দিবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে নহলে তোমালোকে এই যে পেজ দেখিছা নহয় পেজ এই পেজটো তোমালোকে টেলিগ্ৰাম চেনেল টেলিগ্ৰাম সফটওয়্যাৰটো ডাউনলোড কৰি কি কৰিবা সার্চ বাটনত গৈ সার্চ কৰিবা ডিয়াৰ টিচাৰ 123 স্মল লেটাৰত ওকে আহি যাব জয়েন হৈ লবা ইয়াতে তোমালোকে সব ধৰণৰ তথ্যবিলাক পাই থাকিবা কাৰণ মই ইয়াতে প্ৰেক্টিস কোৱেশ্চনস দিও তোমালোকৰ প্ৰশ্ন উত্তৰ জনে কোজনে কৰিবা তেওঁলোকে ইয়াতে পঠাই দিব পাৰিবা ওকে প্ৰথম প্ৰশ্ন আমাৰ কি আছে ইয়াতে সোৱা কি আছে হি হ্যাজ প্লেন্টি অফ মানি যে তেওঁৰ যথেষ্ট পৰিমাণে টকা আছে ড্যাশ হি ইজ আনহ্যাপি তেওঁ সুখী নহয় তা মানে কথাটো বিপৰীত হৈ আছে হয় নহয় তেওঁৰ যথেষ্ট পৰিমাণে টকাও আছে কিন্তু আকৌ অসুখী তাৰ মানে বিপৰীত বুজাইছে আমি কি বহাই দিম আমি এনসারটো লিখিম এনেকৈ হি হ্যাজ plenty of money but কি বহিব আমি জানো হয় নহয় বাট কেতিয়া বহাই যেতিয়া নেকি বিপৰীত অৰ্থ বুজায় বিৰোধিতা কৰে হয় নহয় বিৰোধিতা তেতিয়া বহাই but he is unhappy এতিয়া বুজি পাইছা নহয় সবে একদম ইজি কোৱেশ্চন নম্বৰ 2 কি আছে সোৱা she must weep dash she will die তাই কান্দিবই লাগিব dash she will die তাই মৰি যাব তাৰ মানে ইয়াত কি বুজাইছে বিকল্প তাৰ মানে চয়েস পছন্দৰ সুযোগ দিছে যে she must weep or she will die যে তাই কান্দিবই লাগিব নহলে তাই মৰি যাব ইয়াতে নহলে অৰ্থ বুজাইছে তো আমি জানো অৰ শব্দটো কি কি অৰ্থ বুজায় বা নহলে বা নহলে ওকে তো আমি ইয়াতে কি লিখিম she must weep or she will die নহলে তাই মৰি যাব তো আমি কি ব্যৱহাৰ কৰিছো অৰ কাৰণ ইয়াতে কি বুজাইছে পছন্দৰ সুযোগ বুজাইছে পছন্দৰ সুযোগ কোৱেশ্চন নম্বৰ 3 সোৱা নিবিৰ has come dash সুশীল has yet to come নিবিৰ আহিছে সুশীল আহিবলৈ বাকি আছে এতিয়া সোৱা আমাক কি কৈছে নিবিৰ has come নিবিৰ আহিছে হয় না নহয় এটা কাম হৈ গৈছে dash সুশীল has yet to come তাৰ মানে সুশীল আহিবলৈ এতিয়াও বাকি আছে তাৰ মানে কথাটো কি হল অলপ বিৰোধিতা হল হয়নে অপোজিট হল না নাই বিৰোধিতা হল হয়নে না বিকল্প হল তো আমি কি কৰিম এই কাৰণে আমাৰ কি লগাব লাগিব বাট তো আমাৰ এনসারটো হ'ব নিবিৰ has come but সুশীল has yet to come কিন্তু সুশীল আহিবলৈ এতিয়াও বাকি আছে তো ইয়াতে আমি কি বহালো বাট
একদম ইজি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাই আছা না নাই যদি কোনো কনফিউজ থাকে কমেন্ট কৰি সবেই জনাবা ওকে কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে কি সোৱা আমি এতিয়া আনসাৰটো কৰিম মাই ফাদাৰ ডেশ ব্ৰাদাৰ আৰ প্লেইং নাও যে মোৰ দেউতা ককাই এতিয়া খেলি আছে তাৰমানে ইয়াত খালি ঠাই দিছে তো মোৰ দেউতা ইয়াতে সিধা সিধি বুজি পোৱা গৈ আছে মোৰ দেউতা আৰু মোৰ ভাই কি হ'ব দুইজন যোগ কৰিছে না দুইজনে খেলি আছে এতিয়া সেইকাৰণে ইয়াতে কি বহিব এন্ড বহিব এন্ড কেতিয়া বহে যেতিয়া নেকি যোগ কৰা বুজায় বুজি পাইছানে মানে দুটা ওয়ার্ড জয়েন করে মাই ফাদার এন্ড ব্রাদার আর প্লেইং নাও হয়নে একদম ইজি হয়নে নয় এতিয়া এইখিনি মই কৰি দিছো বুজি পাইছা না নাই সবেই বাকি চাৰিটা প্ৰশ্ন মই লিখি দি আছো তোমালোকে এইখিনি কৰি টেলিগ্ৰামত পঠাই দিবা কোৱেশ্চন নম্বৰ 2 ৰ প্ৰেক্টিস কোৱেশ্চনস ফৰ ইউ এইখিনি তোমালোকৰ কাৰণে দিছো তোমালোকে প্ৰেক্টিস কৰিবা যিখিনি কথা মই বুজাইছো এইখিনি যদি বুজি পাইছা মই ভাবো 100% তোমালোকে কৰিব পাৰিবা প্ৰশ্ন নম্বৰ 1 ত কি আছে সোৱা হোৱাট ডু ইউ লাইক এন অৰেঞ্জ ড্যাশ এন এপল এতিয়া সোৱা যে তুমি ডু ইউ লাইক হোৱাট ডু ইউ লাইক তুমি কি পছন্দ কৰা এটা কমলা ড্যাশ এটা এপল একদম ইজি আমাৰ চকু বন্ধ কৰি আমি কৰিব পাৰিম হয় নহয় কি বহিব বহাই দিবা হি স্পোক ক্লিয়াৰলি ড্যাশ লাউডলি তেও কথা কৈছে ক্লিয়াৰলি একদম পৰিষ্কাৰভাৱে আৰু ড্যাশ পৰিষ্কাৰভাৱে ড্যাশ লাউডলি মানে জোৰে জোৰে খালি ঠাইত কি বহিব ধুনিয়াকে বুজি পোৱা গৈ আছে স্মিতা এণ্ড হাৰ সিস্টাৰ আৰ ভেৰি ইন্টেলিজেন্ট তো ইয়াতে আমি বুজিয়ে পাই আছো কি বহিব হয় নহয় স্মিতা তাইৰ ভনী বৰ মেধাৱী হি ইজ স্লো ড্যাশ স্টেডি তেও লেহেমিয়া ড্যাশ স্থিৰ এতিয়া তোমালোকে এই চাৰিটা প্ৰশ্ন কৰি এতিয়াই কৰিবা কৰি মোৰ টেলিগ্ৰাম চেনেলত পঠাই দিবা মই চাই দিম ওকে এইখিনি আজিৰ পাৰ্ট 2 ৰ বিষয়বস্তু তোমালোকে এইটো সিৰিজ ওয়াইজ পাই থাকিবা ৰিভিজন টেষ্ট 2 ৰ যিমানখিনি কোৱেশ্চন আছে এটো এটা এটা পাৰ্ট হিচাপে পাবা কাৰণ নহলে গুটেইখিনি যদি একেলগে দি ভিডিও বনাই দিও কি হ'ব বহুত লম্বা হৈ যাব তোমালোকে চাওতে কি পাবা বোৰিং পাবা এই কাৰণে মই কি কৰিছো সিৰিজ বনাই দি আছো এটা এটা কোৱেশ্চনৰ এটা পাৰ্ট হয়নে ভাল হ'ব না নাই তো যদি ভিডিওটো হেল্পফুল হোৱা বুলি ভাবিছা ভাল লাগিছে তেতিয়া হলে সবে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিয়া যিসকলে মোৰ চেনেলটো নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু নটিফিকেশন বেলটো অন কৰি দিয়া যাতে মোৰ ভিডিও দিয়াৰ লগে লগে তোমাৰ ওচৰলৈ প্ৰথম নটিফিকেশনটো যায় so press the bell icon for more educational videos keep learning stay confident thank you